মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইটোৰ পিছত সিটো বিস্ফোৰণ অসমৰ মুঠ জনসংখ্যাৰ 40%ই মুছলমান বুলি পুনৰ ক'লে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কেৱল সিমানেই নহয় স্পষ্টভাৱে মুখ্যমন্ত্ৰীয়ে ক'লে 2041 চনত মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হ'ব অসম এয়া কোনেও ৰোধ কৰিব নোৱাৰে প্ৰত্যেক 10 বছৰত 22 লাখ জনসংখ্যা বাঢ়ে মুছলমানৰ এয়া ভাৰতীয় লোকপিয়লৰ তথ্য প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু মুছলিম 16% বাঢ়ে গতিকে 16% হলে কিমান হ'ব 1,40,00,000 আছে 16% হলে 22 লাখ প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে গতিকে 2011 পৰা 21ত 22 লাখ বাঢ়িলে 21ৰ পৰা 31ত 22 লাখ 31ৰ পৰা 41ত 22 লাখ দেন দে বিকাম মেজৰিটি এটো এটা পৰিসংখ্যা যেটো মই কোৱা কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনেকুৱা লাগি আছে মই কোৱা নাই ইণ্ডিয়ান সেন্সাসে কৈ আছে এটো মোৰ কোৱা তথ্য নহয় এটো আৰু এটো এইবিলাক পাবলিশ ডাটা হিন্দু কিমান মুছলিম কিমান খ্ৰীষ্টিয়ান কিমান বৌদ্ধ কিমান জৈন কিমান দিজ আৰ পাবলিশ ডাটা প্ৰকাশিত পৰিসংখ্যা হয় ইয়াত মই বনাবলগীয়া একো নাই মোৰ ডাটা নহয় এটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব হেতুত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰো অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্যত যাতে পৰিণত নহয় তাৰ বাবে কি কৰিছে মুখ্যমন্ত্ৰীয়ে সমস্যা বহুত ডাঙৰ হাতীৰ কাষত বাওনাৰ দৰে অৱস্থা মুখ্যমন্ত্ৰী 41 চনটো 51 লৈ পৰিণত কৰিবলৈ প্ৰচেষ্টা লৈছে চৰকাৰে যোৱা 3 বছৰত মই কৰি আহা বা আমাৰ চৰকাৰখনে কৰি আহা কামৰ ৰিজাল্ট এটা পাম কিন্তু সমস্যাটো ইমান ডাঙৰ হাতীৰ কাষত বাওনা এজনে থিয় হলে জিতু হয় তেনেকুৱা অৱস্থা মোৰ নহয় যদি মুছলিম ছোৱালীখিনিক পঢ়ুৱাৰ কাৰণে কোনবা চৰকাৰে প্ৰচেষ্টা ললেহেঁতেন এইটো ঘটনা নহলহেঁতেন চাইল্ড মেৰেজৰ বিপক্ষে যদি কোনবা চৰকাৰে আগতেই কৰিলেহেঁতেন তেতিয়া ব্যৱস্থা নহলহেঁতেন এতিয়া 3 বছৰত মইতো এটা চমৎকাৰ কৰিব নোৱাৰো যদি 41ৰ জায়গাত 51 হয় তেতিয়ালে বুজিব যে কবাত আমি কিবা কৰিলো কিন্তু চৰকাৰে প্ৰচেষ্টা ললেও মুছলমানৰ জনসংখ্যা কমোৱা সম্ভৱ নহব মুখ্যমন্ত্ৰীৰ বাবে কাৰণ মুখ্যমন্ত্ৰীৰ কথা নুশুনে মুছলমানে সেয়ে মুখ্যমন্ত্ৰীৰ আহ্বান ৰাহুল গান্ধীলৈ জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছেডৰ হওক ৰাহুল গান্ধীৰ কথা শুনে মুছলমানে ৰাহুল গান্ধীয়ে ক'লে কাম ফটাফট হ'ব মুখ শত্ৰু জ্ঞান কৰে মুছলমানে মুছলমান গাঁৱলৈ গ'লেই মোৰ কথাৰ সত্যতা প্ৰমাণিত হ'ব বুলিও ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইকাৰণে মই ভাবো যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে কালিৰ পৰা যদি পপুলেশ্যন কন্ট্ৰোলৰ ব্ৰেণ্ড এম্বেছেডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব খটাখট নহলেও ফটাফট হৈ যাব কিয় তেওঁৰ কথা শুনে মানুহে না বিয়া পাতি 12টা জন্ম দি এইটো ব্ৰেণ্ড এম্বেছেডৰ হ'ব নালাগেতো তেওঁৰ কথা শুনে মানুহে মোৰ কথাটো নুশুনে আজি আপোনালোকে এখন মুছলিম গাঁৱত যাওক দুটা নাম লৈ যাওক যে হিমন্ত বিশ্ব শৰ্মাই কথা ক'লে শুনিবনে ৰাহুল গান্ধীয়ে কথা ক'লে শুনিব সকলোৱে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম বুলি দুখন কাগজ লৈ যাওক যে ৰাহুল গান্ধীয়ে ক'লে শুনিবনে মোদীয়ে ক'লে শুনিব তেওঁলোকে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবাই পালন কৰিব পাৰে ৰাহুল গান্ধীয়ে পাৰে কেৱল ৰাহুল গান্ধীয়ে নহয় মুছলিম ৰাজনৈতিক নেতাকো লক্ষ্য কৰি মুখ্যমন্ত্ৰী মন্তব্য মুছলিম নেতাৰ কথা শুনে মুছলমানে তেওঁলোকে কওক মোৰ কথা নুশুনে যদি যিবিলাক মুছলমান সমাজৰ মাজত যিবিলাক পলিটিক্যাল লিডাৰ আছে নিজৰ তেওঁলোকৰ দুটা সন্তান কিন্তু তেওঁলোকে গাঁৱত গৈ এইটো ভাষণ নিদিয়ে যে আপোনালোকৰ সন্তানটো দুটা ৰাখিব মই ক'লেতো মোক নামানে নহয় মুকটো শত্ৰু বুলি ভাবিব যাক বন্ধু বুলি ভাবে তেওঁলোকে সামাজিক দায়িত্বটো ল'ব লাগিব অসমত মুছলমান জনসংখ্যা ক্ৰমাৎ বৃদ্ধি হোৱা বুলি কৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বৰপেটা ধুবুৰীলৈ গ'লে সত্যতা ওলাই পৰে ওলা উবেৰ চলোৱাসকলৰ অধিকাংশই মুছলিম সেইটোৱে হৈছে কথা এইকাৰণে এটা অৱধাৰিত যিটো হৈ আছে ঘটনা
যে পপুলেশ্যনটা এতিয়া চবে মোক সুধি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছে মই ক'ত তথ্য দিছে এটা মোৰ তথ্য নহয় বৰপেটাত গ'লেই তথ্যটো গম পাব ধুবুৰীত গ'লেই গম পাব এইবিলাক আৰু তথ্য দিয়া কথা নেকি য'ত সংখ্যাটো বাঢ়ি গৈ আছে সেই জেগাটো থিয় হ'লেই গম পাব বাঢ়িছে নে কমিছে গুৱাহাটীত ওলা উবেৰত ঘূৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনেই এটা বিশেষ ধৰ্মাৱলম্বী গতিকে এইটোতো এইবিলাকতো বাস্তৱ সত্য হয় এটা ভোট বিচৰা মানুহবিলাকে যদি সকলোৱে এটা এইবিলাক কামত যোগ নিদিয়ে মই অকলে বা আপুনি অকলে কি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্যৰ পাছতে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই AIUDFৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া অসমত 60 বছৰত 10% মুছলমান বাঢ়িছে ভুল তথ্য দিছে মুখ্যমন্ত্ৰীয়ে অসমতকৈ অন্য ৰাজ্যত বেছি বাঢ়িছে মুছলমানৰ সংখ্যা 1951ত অসমত 24% মুছলমান আছিল 1941তো অসমত 25% মুছলমান আছিল অসমৰ মুছলমান উৰি অহা নাই কত আসমানৰ পৰা অসমৰ মুছলমান অসমতে আছিল এতিয়া 1941ত যদি 25% মুছলমান আছিল 1951ত 24% মুছলমান আছিল 51ৰ পৰা 2011ত 34% অসমত মুছলমানৰ জনসংখ্যা বাঢ়িছে 60 বছৰত গৈ 10% বাঢ়িছে তকৈ মই আপোনাক গিনালো 12 14 15খন ষ্টেট ভাৰতবৰ্ষত আছে আৰু প্ৰায়বোৰ বিজেপি শাসিত ৰাজ্য সেইবিলাকত 20 22 23 24 25 মেঘালয়ত 27% পপুলেশ্যন গ্ৰোথ ৰেট তাতকৈ অসমত বহুত কম ওৱান থিং সেকেন্ড কথা হ'ল ইয়াৰ পিছতো যদি আপুনি ভাবে অসমত 17% আছে এটো বেছি আমি কমাব লাগে তেতিয়া আপুনি এটা জনগোষ্ঠীক টাৰ্গেট নকৰিব এই জনসংখ্যাৰ বৃদ্ধি অকল এটা জনগোষ্ঠী ইয়াৰ কাৰণে দায়ী নহয় আৰু বহুকেইটা জনগোষ্ঠী আছে যিসকলৰ মাজতো জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি হয় সবৰ লগত আপুনি আলাপ আলোচনা কৰি 17ৰ পৰা যদি আপুনি ভাবে 12 14 লৈ 15 লৈকে আমি আনিব লাগে আনক আপুনি কিন্তু তাৰ কাৰণে এটা জনগোষ্ঠীক টাৰ্গেট কৰি অসমক বদনাম নকৰিব অসমতকৈ ভাৰতবৰ্ষত 15খন ৰাজ্য আছে যি ৰাজ্যবিলাকত গ্ৰোথ ৰেট বহুত বেছি ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সৈতে হিমাংশু চহৰীয়াৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা